হাই গাইজ তো এতিয়া মই যাব লৈছোঁ এটা ধুনীয়া ট্ৰিপ এটাত প্ৰথমতে আমি দিল্লীলৈ যাম দিল্লীৰ পিছত যাম আমি মথুৰাৰ পৰা বৃন্দাবনৰ পৰা বৰসানা নন্দগাঁও চাওঁ কি কভাৰ কৰিব পাৰোঁ বহুত এক্সাইটেড এতিয়া প্ৰথমতে আমি দিল্লী এয়াৰপৰ্ট গুৱাহাটী এয়াৰপৰ্টলৈকে যাওঁ তাৰপিছত তাত ফ্লাইট আছে ৰাতি 10টা বজাত এনেতো ফ্লাইটখন 7টা বজাত আছিল কিন্তু সিহঁতক পষ্টপন কৰি 10টা কৰিলে এতিয়া আৰু চাওঁ কেতিয়া যায় এক্সাইটেড বলক আপোনালোক মোৰ লগতে সুন্দৰ যাত্ৰাটোলৈ পেকিঙো হৈ গ'ল ময়ো ৰেডি বলক এয়া আমি আহি পালোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আই লাভ গুৱাহাটী এইটো বহুত কমন হৈ গৈছে ডিজাইনটো কিন্তু ইয়াত নাছিল বহুত আজিকালি ময়ো বহুত দিন পিছত আহিছোঁ ভাল লাগিছে কিবা এটা কোনখন গেটত যাওঁ আচ্ছা আমাৰতো ডিজিটাল লাইন নালাগে ইমান ডিজিটালত যাওঁ আমি ডিজিটালত কেনেকৈ ট্ৰেভেল কৰিব পাৰে তাৰ এটা মই ভিডিঅ' বনাইছোঁ আপোনালোকে চাব পাৰে আই বটনত দি দিম জয় জুবিন দা ইয়াত ডিজিটালত মানে আপুনি মুখখন স্কেন কৰে আপোনাৰ আৰু আপোনাক সোমাব দিয়ে ইয়াত বৰ্ডিং পাছ বা একো আই ডি প্ৰুফ নালাগে আৰু এতিয়া আমি যাওঁ থল গগনা এইবিলাক দেখুৱাইছে এইটোৱে ভাল লাগে আমাৰ গুৱাহাটী এয়াৰপৰ্টত অসমীয়া সংস্কৃতিবোৰ দেখুৱাই থাকে বাহিৰৰ মানুহবিলাকে অলপ অসমৰ সংস্কৃতিটো গম পায় আৰু কিবা এটা ভাল লাগে আৰু এতিয়া আমি বেগটো স্কেন কৰোঁ ইয়াত স্পাইট ছেটৰ ৰঙা বেগটো সোমাই দিলোঁ স্কেন কৰি বেগ ষ্টেকটো লগাই লওঁ ইয়াত বেগটো ওলাই স্কেন কৰাৰ পিছত বেগ ষ্টেক লগাব এতিয়া লগাই দিলে এতিয়া আমি বেগটো জমা দিওঁ আৰু তাত জমা দি কিনে আমি চিকিউৰিটি চিকেনত যাম এইটো লেট হোৱাৰ কাৰণে ফ্লাইটখন এটা লাঞ্চ বক্স টাইপ দিছে কিবা আছে নাই তোমাৰ বলক এতিয়া আমি চিকিউৰিটি চেকিং কৰোঁ ইয়াতো আমি লাইন পাতিব নালাগে বাৰু যিহেতু যাম লাইনত যাম ইমানবোৰ বস্তু উলিয়াব লগা হৈছিল চিকিউৰিটি চেক কৰোঁতে এইবিলাক সোমাই লওঁ আৰু সোমাই কিনে আমাৰ গেট হ'ব 6 নম্বৰ গেট তলতে আছে বলক গেটৰ পিনে যাওঁ এইবিলাক লৈ সত্য এইবিলাক দেখুৱাই থৈছে এইবিলাক ইয়াত এটা ভাল লাগে আৰু এতিয়া ইয়াত বহিব লাগিব অলপ সময় ক'ত চিট খালী আছে চাওঁ ইয়াত এতিয়া আমাৰ ফ্লাইটখন গেট নম্বৰ 5 আহিব এখন বেংগালুৰু যাব বাৰু গুৱাহাটী দিল্লী আমাৰ আৰু লেট কৰিছে এইখনে এতিয়া বৰ্ডিং হৈছে 12টা 10ত 10:30 টাইম দি পেলাই আৰু লেট ৰাতি 12টা 12:30 বাজে 12:30 বাজে এতিয়া ফ্লাইট আহি গৈছে A few moments later আৰু ফাইনেলি 8টা বজাত আমি দিল্লী এয়াৰপৰ্টত লেণ্ড কৰিলোঁ বাপৰে এই দোস্ত আপোনালোকে ভাবিব নোৱাৰে যে আমাৰ লগত কি কাম হৈছে মানে একদম মানে চবতকৈ জীৱনত চবতকৈ বেয়া ফ্লাইটত যাইছোঁ মই 5 ঘণ্টা লেট 5 ঘণ্টা আমাৰ গুৱাহাটীৰ পৰা আছিল ফ্লাইটখন আপোনাৰ 7:15 কিন্তু আহিছে কেইটাত 12টা 10ত আৰু আহি পাওঁতে এতিয়া 3টা বাজিল 3টা বাজি গৈছিল এই ৰুম আহি পালোঁ ৰুমত সোমালোঁ বহুতে বেয়া এক্সপিৰিয়েঞ্চ আছিল স্পাইট জেটত আৰু নকৰিব কাৰণ কোনো যদি কোনোবাই কৰিব খুজিছে বহুতেই বেয়া এক্সপিৰিয়েঞ্চ তাৰপিছত আৰু হোটেলৰ নামত আৰু এটা গণ্ডগোল হৈছিল হোটেলখন আমি আগতে বুক কৰিলোঁ বুক কৰাৰ পিছত য'ৰ পৰা বুক কৰিছিলোঁ আগতেৰ পৰা বুক কৰিছিলোঁ একতাত এই যিটো হোটেলৰ নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত মই ৰাতিপুৱাৰ পৰা ফোন মাৰি আছোঁ ফোন নধৰে পিছত মানে ফোনে নাই তাৰমানে সিহঁতৰ আৰু আনকি মই একতাৰ কাষ্টমাৰ কেয়াৰকো ফোন কৰিলোঁ ফোনটো সিহঁতে অপশ্যনে দিয়া নাই ফোন কৰাৰ সিহঁতে মোক কিবা AI লগত কথা পাতিব দি আছে কথা পাতোঁতে মানে একদম খং উঠি গৈছিলে আৰু সিহঁতে একো এনচাৰ ভালকৈ দিব নোৱাৰে একোৱেই তাৰমানে ভাল ৰেচপঞ্চ বনায় পিছত মই কি কৰিলোঁ গুগল মেপত ইহঁতৰ এটা ফটো পালোঁ হোটেলখনৰ তাত এখন বেনাৰ লগা আছিল ফোন নাম্বাৰ আছিল তাতে সেই ফোন নাম্বাৰত ফোন কৰি মই এই মানে 1 ঘণ্টা যুঁজাৰ পিছত সেই ফোন নাম্বাৰত ফোন কৰি মই কনফাৰ্ম হ'লোঁ যে মই হয় ৰাতিও আহিলে মই হোটেলখন পাম মানে আজি আৰু নকৈছোঁ আৰু আজি আৰু জীৱনত শাস্তি পাইছোঁ আৰু ক'ব নোৱাৰোঁ আৰু কি হয় আগত দেখিম কিন্তু আজি বহুত শাস্তি পাইছোঁ বহুত ভাগৰ লাগি আছে বাকী বিশেষ কথা নকওঁ কালিলৈ বেছি ভালকৈ কথা পাতিম